স্বাগতম সকলোকে ভিডিঅ'টোলৈ। আজি আমি ভিডিঅ'টোত ইণ্ডিয়ান হিষ্ট্ৰীৰ মধ্যকালীন ভাৰতৰ ওপৰত আলোচনা কৰিম। মধ্যকালীন ভাৰতক তিনিটা ভাগত ভগাব পাৰি: দিল্লী ৰাজবংশ, মোগল কাল আৰু ইউৰোপীয় কোম্পানী। আৰু এই ভিডিঅ'টোত আমি দিল্লী ৰাজবংশৰ ওপৰত আলোচনা কৰিম। দিল্লী ৰাজবংশ স্থাপনৰ আগতে ভাৰতত প্ৰথম আক্ৰমণ কৰিছিল মহম্মদ বিন কাছিমে। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতত প্ৰথম কোনে আক্ৰমণ কৰিছিলে? উত্তৰ হ'ব মহম্মদ বিন কাছিম। তাৰপিছত মহম্মদ গজনবী আহিছিল, তেওঁ ভাৰতত 17বাৰ আক্ৰমণ কৰিছিলে। আৰু মহম্মদ গজনবীৰ পাছত মহম্মদ ঘুৰিয়ে ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ উত্তৰ পূব ভাৰতত প্ৰথম সাম্ৰাজ্য স্থাপন কৰিছিলে। আৰু তেওঁ সাম্ৰাজ্য স্থাপন কৰাৰ পিছত তেওঁ গোটেই সাম্ৰাজ্য তেওঁৰ গোলাম কুতুবুদ্দিন আইবকক দি দিছিল। আৰু কুতুবুদ্দিন আইবকে দিল্লীত প্ৰথম ডাইনেষ্টি স্থাপন কৰিছিল বা দিল্লী ডাইনেষ্টি স্থাপন কৰিছিলে। তো এই দিল্লী ডাইনেষ্টি বা দিল্লী ৰাজবংশত মুঠতে 5টা বংশই শাসন কৰিছিলে। তো সেই বংশকেইটা ক্ৰমত এটা আলোচনা কৰা হ'ব যাতে বুজিবলৈ সহজ হয়, মনত ৰাখিবলৈ যাতে সহজ হয়। তো ইয়াৰে প্ৰথম বংশটো হৈছে গোলাম বংশ, দ্বিতীয় খিলজী, তৃতীয় তুগলক বংশ, চতুৰ্থ চৈয়দ বংশ, পঞ্চম বা শেষৰ বংশটো হৈছে লোদী বংশ। গোলাম বংশ যদি সময়সীমা চাওঁ আমি 1206 পৰা 1290 চনৰ ভিতৰত 90 চনলৈকে তেওঁলোকে শাসন কৰিছিলে। আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবক। আৰু কুতুবুদ্দিন আইবকে লাহোৰত ৰাজধানী স্থাপন কৰিছিলে। আৰু এই কুতুবুদ্দিন আইবকেই কুতুব মিনাৰৰ আধাৰশিলা স্থাপন কৰিছিলে। আঢ়ৈ দিনৰ জুপুৰি ঘৰৰ কামো বা আঢ়ৈ দিনৰ জুপুৰি ঘৰ নিৰ্মাণো কুতুবুদ্দিন আইবকেই কৰিছিলে। কুতুবুদ্দিন আইবকৰ পিছত ৰজা আছিলে ইলতুৎমিছ। আৰু ইলতুৎমিছেই কুতুব মিনাৰৰ কাম সম্পূৰ্ণ কৰিছিল। আধাৰশিলা স্থাপন কৰিছিল কুতুবুদ্দিন আইবকে আৰু ইয়াৰ কাম সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে। আৰু ইলতুৎমিছে দুটা প্ৰণালী আনিছিলে, তুৰ্কে এ চেলগাহী আৰু ইক্তা প্ৰণালী। ইক্তা প্ৰণালী মানে হৈছে ভূমিদান প্ৰণালী। আৰু এই দুটা প্ৰণালী ইলতুৎমিছে আনিছিলে বা ইলতুৎমিছে চলাইছিল। তো ইলতুৎমিছৰ পিছত গোলাম বংশৰ শাসক আছিলে ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা ইলতুৎমিছৰে জীয়েক আছিলে আৰু তেওঁ প্ৰথম মুছলিম শাসক আছিলে। আৰু ৰেজিয়া চুলতানে কেয়া প্ৰণালী আনিছিল। কেয়া প্ৰণালীৰ অৰ্থ হৈছে যে তেওঁ মুছলিম মহিলা হৈ পেলাই তেওঁ বোৰখা নিপিন্ধাকৈ ঘূৰি ফুৰিছিলে, সেইটোকে কেয়া প্ৰণালী বুলি কয়। ইয়াৰ বাবে তেওঁক বহুতে সমালোচনা কৰিছিল সেইখন সময়ত। ৰেজিয়া চুলতানৰ পিছত গোলাম বংশৰ চুলতান আছিলে বলবন। আৰু বলবনে তুৰ্কে এ চেলগাহী আৰু ইক্তা প্ৰণালী দুইটা নাইকিয়া কৰিছিলে। আৰু এই দুটা প্ৰণালী আনিছিল ইলতুৎমিছে। আৰু ইলতুৎমিছে অনা তুৰ্কে এ চেলগাহী আৰু ইক্তা প্ৰণালী দুইটা নাইকিয়া কৰিছিলে। আৰু তেওঁ গোলাম বংশৰ এজন শক্তিশালী ৰজা হিচাপে প্ৰতিষ্ঠিত হৈছিলে। আৰু গোলাম বংশৰ শেষৰ ৰজাজন হৈছে শম্ভুদ্দিন কেমৰ্ছ। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা, যে সোধে গোলাম বংশৰ শেষৰ ৰজাজন কোন আছিলে? উত্তৰ হ'ব শম্ভুদ্দিন কেমৰ্ছ। তো গোলাম বংশৰ পিছত শাসন কৰিছিল খিলজী বংশই। তেওঁলোকে 1290 চনৰ পৰা 1320 চনলৈকে শাসন কৰিছিলে। আৰু এই খিলজী বংশৰ প্ৰতিষ্ঠা কৰিছিল জালালুদ্দিন ফিৰোজ খিলজীয়ে। জালালুদ্দিন ফিৰোজ খিলজীয়ে খিলজী বংশ স্থাপন কৰিছিলে। আৰু জালালুদ্দিন খিলজীৰ জোঁৱাইক আলাউদ্দিন খিলজীক তেওঁ সেনাপতি পাতিছিলে। পিছত জোঁৱাইকে অৰ্থাৎ জালালুদ্দিন খিলজীয়ে আলাউদ্দিন খিলজীক কি কৰিছিল? হত্যা কৰি পেলাই নিজেই ৰজা হৈছিল, নিজেই চুলতান হৈছিলে। আৰু আলাউদ্দিন খিলজীয়ে প্ৰথম মূল্য নিয়ন্ত্ৰণ প্ৰণালী আনিছিলে আৰু চবতকৈ বেছি কৰ সংগ্ৰহ কৰিছিল। আৰু আলাউদ্দিন খিলজীয়ে কেইটামান গুৰুত্বপূৰ্ণ বস্তু নিৰ্মাণ কৰিছিলে: আলাই দুৱাৰ, চিৰিৰ কিল্লা, জুমিদ খান মছজিদ আৰু হাজাৰ খাম্বা মহল। এই 4টা বস্তু আলাউদ্দিন খিলজীয়ে নিৰ্মাণ কৰিছিলে। আলাউদ্দিন খিলজীৰ পিছত মুবাৰক খিলজীয়ে শাসন কৰিছিলে। আৰু মুবাৰক খিলজীক খলিফা নামেও জনা যায়। আৰু খিলজী বংশৰ অন্তিমজন শাসক আছিলে, শেষৰজন শাসক আছিলে খুচৰু খা। খুচৰু খা আছিলে খিলজী বংশৰ অন্তিমজন শাসক। তো খিলজী বংশৰ পিছত আহিল তুগলক বংশ। তো খিলজী বংশৰ পিছত তুগলক বংশই শাসন কৰিছিলে। তেওঁলোকৰ সময়সীমা আছিল 1320 চনৰ পৰা 1414 চনৰ ভিতৰত। আৰু তুগলক বংশৰ প্ৰতিষ্ঠাপক আছিলে গিয়াছুদ্দিন তুগলক। আৰু গিয়াছুদ্দিন তুগলকৰ সেনাপতি আছিল জোনা খা। আৰু এই গিয়াছুদ্দিন তুগলকৰ সময়তে 19বাৰ মংগোলসকলে আক্ৰমণ কৰিছিলে, কিন্তু সফল হ'ব পৰা নাছিলে। আৰু গিয়াছুদ্দিন তুগলকৰ পিছত তেওঁ সেনাপতি মহম্মদ বিন তুগলকে শাসন কৰিছিলে, তেওঁ শাসক হৈছিলে। মহম্মদ বিন তুগলককে জোনা খা বুলিও জনা যায়। আৰু এই শাসনকালতে অৰ্থাৎ মহম্মদ বিন শাসনকালতে আফ্ৰিকাৰ যাত্ৰী ইবন বতুতা ভাৰতলৈ আহিছিলে। আফ্ৰিকাৰ মৰক্কো দেশৰ যাত্ৰী হয়, মৰক্কো দেশৰ যাত্ৰী ইবন বতুতা ভাৰতলৈ আহিছিলে। আৰু মহম্মদ বিন তুগলকে চামৰাৰে মুদ্ৰা বনাইছিল, যাৰ বাবে ইতিহাসত তেওঁক পাগল ৰজা বুলিও কোৱা হয়। মহম্মদ বিন তুগলকৰ পিছত ফিৰোজ তুগলকে শাসন কৰিছিলে। আৰু ফিৰোজ তুগলকে দিৱানী খাইৰাট আৰু দিৱানী বাগদাদ প্ৰতিষ্ঠা কৰিছিলে বা স্থাপন কৰিছিলে। তুগলক বংশৰ শেষৰজন ৰজা কোন আছিলে? তুগলক বংশৰ শেষৰজন ৰজা আছিল মহম্মদ তুগলক।
ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা সোধে যে তুগলক বংশৰ শেষৰজন ৰজা কোন আছিলে মহম্মদ তুগলক তুগলক বংশৰ পিছত আহিব চৈয়দ বংশ 1414 পৰা 1451 চনলৈকে তেওঁলোকে শাসন কৰিছিলে ইয়াত দুটাই ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া যে ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিলে খিজৰ খাঁ আৰু অন্তিমজন শাসক কোন আছিলে আলাউদ্দিন আলম শ্বাহ চৈয়দ বংশৰ ভিতৰত আহিলে দুটা আহিব যে প্ৰতিষ্ঠাপক কোন আছিলে বা অন্তিমজন শাসক কোন আছিলে প্ৰতিষ্ঠাপক আছিলে খিজৰ খাঁ আৰু অন্তিমজন শাসক আছিলে আলাউদ্দিন আলম শ্বাহ চৈয়দ বংশৰ পিছত আহিব লোদী বংশ 1451 চনৰ পৰা 1526 চনলৈকে শাসন কৰিছিলে আৰু ইয়াৰ প্ৰতিষ্ঠাতা আছিলে অৰ্থাৎ লোদী বংশৰ প্ৰতিষ্ঠাতা আছিলে বাহলুল লোদীয়ে বাহলুল মুদ্ৰা প্ৰচলন কৰিছিলে আৰু বাহলুল লোদীৰ পিছতেই চিকন্দৰ লোদীয়ে শাসন কৰিছিলে আৰু চিকন্দৰ লোদীয়ে 1504 চনত আগ্ৰা চহৰখন প্ৰতিষ্ঠা কৰিছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে আগ্ৰা চহৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে চিকন্দৰ লোদীয়ে 1504 চনত প্ৰতিষ্ঠা কৰিছিলে আৰু লোদী বংশৰ শেষ ৰজাজন হৈছে ইব্ৰাহিম লোদী এই লোদী বংশৰ শেষৰ ৰজাজন হ'ল ইব্ৰাহিম লোদী আৰু ইব্ৰাহিম লোদীৰ শাসনকালৰ পিছতেই দিল্লী ডাইনেষ্টি বা দিল্লী ৰাজবংশ সমাপ্ত হৈছিলে আৰু ইয়াৰ পিছতেই মোগল চুলতানসকলে বা মোগলে শাসন কৰিছিলে 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে আৰু এই যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল বাবৰে আৰু তাৰ পিছতেই ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল তো এইখিনি হৈছে দিল্লী ৰাজবংশৰ গোটেই 5টা বংশৰ মেইন টপিকছ কেইটা ইয়াৰ উপৰি দুটামান ইম্পৰ্টেণ্ট কথা আপোনালোকে মনত ৰাখিব যে তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিলে পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত হৈছিলে আৰু প্ৰথম যুদ্ধত মহম্মদ ঘুৰি পৰাস্ত হৈছিলে আৰু তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে 1191 চনত আৰু 1192 চনত ইয়াৰ দ্বিতীয় যুদ্ধ হৈছিলে আৰু এই যুদ্ধত পৃথ্বীৰাজ চৌহান পৰাস্ত হৈছিলে এতিয়া আমি ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰা হওক প্ৰথমটো কুৱেশ্যন হৈছে ৰেজিয়া চুলতানা কাৰ জীয়েক আছিল আমি আলোচনা কৰিব পাইছিলোঁ যে ৰেজিয়া চুলতানা আছিল ইলতুৎমিছৰ জীয়েক আছিল আৰু তেওঁৱে প্ৰথম মুছলিম শাসিকা আছিলে তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিলে অলপ আগতে কৈছিলোঁ যে মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে এই যুদ্ধত মহম্মদ ঘুৰি পৰাস্ত হৈছিলে আৰু 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে কোন ৰজাৰ পল খেলি থাকোঁতে মৃত্যু হৈছিলে কুতুবুদ্দিন আইবাকে পল খেলি ভাল পাইছিলে পল খেলি থাকোঁতে ঘোঁৰা বা পৰি তেওঁৰ মৃত্যু হৈছিলে আৰু আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল পাইছিলোঁ চিকন্দৰ লোদীয়ে 1504 চনত চিকন্দৰ লোদীয়ে আগ্ৰা চহৰখন প্ৰতিষ্ঠা কৰিছিলে লোদী বংশৰ অন্তিমজন শাসক কোন আছিলে লোদী বংশৰ অন্তিমজন শাসক আছিল ইব্ৰাহিম লোদী আৰু তেওঁ শাসনকালৰ পিছতে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে জাতি ইবন বতুতা ক'ৰ পৰা আহিছিলে জাতি ইবন বতুতা আফ্ৰিকাৰ কাউণ্টি মৰক্কোৰ পৰা আহিছিলে ইয়াতেতো ভুলকৈ লিখা আছে মৰক্কোৰ পৰা জাতি ইবন বতুতা ভাৰতলৈ আহিছিলে কুতুব মিনাৰ নিৰ্মাণ কাৰ্য কোনে সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে আধাৰশিলা স্থাপন কৰিছিল কুতুবুদ্দিন আইবাকে আৰু সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে লাজবক্স নামেৰে কাক জনা যায় উত্তৰ হ'ব কুতুবুদ্দিন আইবাকক তেওঁ এজন দানী ৰজা আছিলে সেইকাৰণে তেওঁক লাজবক্স নামেৰে জনা যায় কোনে ভূমিদান বা ইকতা প্ৰণালী চলাইছিল ইলতুৎমিছে ভূমিদান বা ইকতা প্ৰণালী চলাইছিলে আৰু ভাৰতীয় ইতিহাসত মূল্য নিয়ন্ত্ৰণ প্ৰণালী কোনে আৰম্ভ কৰিছিল আলাউদ্দিন খিলজীয়ে মূল্য নিয়ন্ত্ৰণ প্ৰণালী আৰম্ভ কৰিছিলে প্ৰসিদ্ধ কবি অমীৰ খুচৰু কাৰ ৰাজসভাত আছিলে অৰ্থাৎ প্ৰসিদ্ধ কবি অমীৰ খুচৰু আলাউদ্দিন খিলজীৰ ৰাজসভাত কবি হিচাপে আছিলে কোনজন মুছলিম শাসকৰ মুদ্ৰাত লক্ষ্মী আকৃতি আছিলে মহম্মদ ঘুৰিয়ে যি মুদ্ৰা প্ৰচলন কৰিছিলে সেই মুদ্ৰাত লক্ষ্মী আকৃতি পোৱা গৈছিলে এইখিনি হৈছে দিল্লী ৰাজবংশৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন দিল্লী ৰাজবংশ বা তাৰ সমসাময়িক বা তাৰ আগৰ যিখিনি সময় সেই সময়খিনিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন গোটেই ভিডিঅ'টো যদি আপোনালোকে দুবাৰমান ভালকৈ চায় তেনেহ'লে গোটেই কুৱেশ্যনখিনি মনত ৰাখি যাব সহজ আৰু পৰীক্ষাত আহিলে নিশ্চয় পাৰিব ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক দিব কাৰণ আপোনালোকৰ এটা লাইকে ভিডিঅ'বিলাক বনোৱাত সহায় কৰে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে কাৰণ এটা ভিডিঅ' বনাওঁতে কষ্ট হয় গতিকে ভিডিঅ'টো চালে এটা লাইক দিব আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ ঘণ্টা বটনটো টিপি ৰাখিব কাৰণ ইয়াৰ পিছতো আমি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই থাকিম যাতে সেই ভিডিঅ'সমূহ নটিফিকেশ্যন সোনকালে পায় তাৰ বাবে ঘণ্টা বটনটো টিপি ৰাখিব লগতে কোনোবাই যদি যিকোনো এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় তেওঁলোকলৈ আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ